অসমত ই-গভাৰ্নেন্সৰ ক্ষেত্ৰত সেৱা সেতু নামেৰে এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে। আহকচোন ইয়াৰ বিষয়ে দুটামান কথা জানি লওঁ। 2021 চনত অসম চৰকাৰে ৰাজহুৱা সেৱা প্ৰদান সুচল কৰাৰ অৰ্থে এক গুৰুত্বপূৰ্ণ ডিজিটেল প্ৰশাসনৰ পদক্ষেপ গ্ৰহণ কৰিছিল। প্ৰাৰম্ভিক অৱস্থাত ইয়াক আসাম চিটিজেন চেন্ট্ৰিক সাৰ্ভিস ডেলিভাৰী প্ৰজেক্ট নামেৰে আৰম্ভ কৰা হৈছিল যদিও 2023 চনত কেবিনেটৰ সিদ্ধান্ত মৰ্মে ইয়াক সেৱা সেতু হিচাপে পুনৰ নামাকৰণ কৰা হয়। এই সেৱা সেতুৰ জৰিয়তে বিভিন্ন চৰকাৰী কাম-কাজসমূহ অধিক সৰল, স্বচ্ছ আৰু দায়বদ্ধপূৰ্ণ হৈ পৰিছে। বিভিন্ন ধৰণৰ উন্নত তথ্য প্ৰযুক্তিগত দিশ যেনে অটোমেটেড ডকুমেণ্ট ভেৰিফিকেশ্যন, ৰিয়েল টাইম নটিফিকেশ্যন বা ৰবাষ্ট গ্ৰিভেন্স ৰিড্ৰেছেলৰ জৰিয়তে সেৱা সেতু ব্যৱস্থাই অসম প্ৰশাসনৰ সক্ৰিয়তা বৃদ্ধি কৰিছে। ইয়াৰ ফলত চৰকাৰ আৰু জনসাধাৰণৰ মাজত থকা ব্যৱধানো যথেষ্ট পৰিমাণে হ্ৰাস পাইছে। এখন ডিজিটেলভাৱে শক্তিশালী অসম গঢ়ি তোলাৰ লক্ষ্যৰে আৰম্ভ কৰা এই প্ৰকল্পটোৱে অন্য ৰাজ্যৰ তুলনাত অসমক ই-গভাৰ্নেন্সৰ ক্ষেত্ৰত এক নতুন গতি প্ৰদান কৰিছে। বৰ্তমান সময়ত এই সেৱা সেতু ব্যৱস্থাত 510টা চিটিজেন সাৰ্ভিস আৰু 800ৰো অধিক গভৰ্ণমেণ্ট সাৰ্ভিস উপলব্ধ কৰা হৈছে। অলপতে অসম চৰকাৰৰ তথ্য প্ৰযুক্তি বিভাগে 3 আগষ্টৰ পৰা 9 আগষ্ট 2025 লৈকে প্ৰথমটো সেৱা সেতু সপ্তাহ ঘোষণা কৰাৰ লগতে জিৰো বেকলগ সুনিশ্চিত কৰিবৰ কাৰণে অহা ডিচেম্বৰ মাহলৈকে প্ৰত্যেকটো মাহতে সেৱা সেতু সপ্তাহ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই সপ্তাহটোত সময়সীমা উকলি যোৱা আবেদনসমূহৰ লগত জড়িত বিভিন্ন সমস্যাৰ সমাধানৰ লগতে নতুন আবেদনসমূহৰ দৈনিক নিৰীক্ষণ আদিৰ দৰে বিভিন্ন দিশৰ ওপৰত গুৰুত্ব দিয়া হ'ব। বিগত বছৰকেইটাত অসামৰিক সেৱাৰ বিভিন্ন পৰীক্ষাত ই-গভাৰ্নেন্সৰ লগত জড়িত প্ৰশ্ন সোধা দেখা গৈছে। তেনে ক্ষেত্ৰত অসম চৰকাৰৰ এই সেৱা সেতু প্ৰকল্পটো এটা গুৰুত্বপূৰ্ণ উদাহৰণ আৰু ই-গভাৰ্নেন্সৰ লগত জড়িত এনেধৰণৰ বিভিন্ন পদক্ষেপ আলোচনাৰ বিষয়বস্তু হিচাপে অধ্যয়ন কৰিলে ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ'ব।